বেয়া বস্তু এটা ঘৰ সোমালহি বুলি কৈছে। হয় নেকি? বাইদেৱে নিজৰ বোৱাৰীজনীৰ কথা এনেকৈ কৈছে যেতিয়া কিবা এটা ঘটনা থকাটো খাটাং। ঘৰৰ পৰা কলেজলৈ বুলিবলৈ যায় হয়, কিন্তু কলেজ নাযায়। এইমাত্ৰ মই প্ৰিন্সিপালক লগ পাই আহিছোঁ। তেওঁতো মোক সকলোবিলাক কথা কৈছে। কৈছোৱেই দেখোন, তাইৰ কাৰণে আজি ঘৰখনত আমাৰ এই অৱস্থা। নিহাৰিকা ঢুকাল, এখেতৰ অৱস্থাটো তুমি দেখিছাই। ঘৰৰ বোৱাৰীজনী হৈ যে এইদৰে ৰুমৰ ভিতৰত সোমাই লেকচাৰ মাৰি আছা। আলহী আহিলে চাহৰ যোগাৰ দিব লাগে নাজানা নেকি? দুবৰি যে এখন ঘৰৰ বোৱাৰী বুলি তোমাৰ মনত আছে, কথাটো শুনি ভাল লাগিল। মানে তই কি ক'ব বিচাৰিছ? মই ক'ব খুজিছোঁ তুমি দুবৰিৰ কথা মানুহৰ আগত ইমান বেয়াকৈ কিয় ক'ব লগা হ'ল? কি ক'লো মই তাইৰ কথা বেয়াকৈ? মিছা নামাতিবা মা। দুবৰি চালৈ গৈছিল, কিন্তু তুমি আলহীৰ আগত তাইৰ কথা বেয়াকৈ কৈ থকাৰ বাবে তাই মনত দুখ পাই ঘূৰি আহিছে। এৰি তাৰমানে এইটো স্বভাৱো আছে? কি স্বভাৱৰ কথা কৈছা মা? চোৰ স্বভাৱৰ কথা কৈছোঁ। কি চোৰ? কোনে কি কথা পাতিছে মনে মনে শুনি থকাটোকে চোৰ স্বভাৱ বুলি কয়। পেহী প্লিজ, এইবোৰ ভাল কথা নহয় জানানে? ৰচোন মনে মনে থাক, ভিতৰত কিবা এটা হৈছে। ভিতৰত কিবা কাজিয়া লাগিছে পেহী। ব'লা না আমি যাওঁগে, মোৰ কিবা এটা ভাল লগা নাই। কথাটো কি হৈছে জানি ল'বলৈ দেচোন। লোকৰ ঘৰত কি হৈছে তোমাকনো কিয় লাগে? নহয় ৰচোন, প্লিজ ব'লা না আমি যাওঁগৈ। এনেকৈ গুচি গ'লে কথাটো ভাল নহ'ব নহয়। এনেকৈ বহি থাকিলেও কিন্তু কথাটো বেয়া হ'ব। মনে মনে থাকা, তোমাৰ আচলতে হৈছে কি? মনে মনে থাকাচোন তুমি প্লিজ। বাহিৰত যে আলহী বহি আছে তুমি পাহৰি গ'লা নেকি? কেনেকৈ মনে মনে থাকোঁ কোৱাচোন? মায়ে এইবোৰ কি কৈছে শুনা নাই তুমি? এতিয়া সকলো মোৰ গাতে দুখ। তোমাৰ গাতেই দুখ। তোমাৰ কাৰণে আজি ঘৰখনত থাকিব মন নোযোৱা হ'ল। অনবৰতে খালি অশান্তি অশান্তি অশান্তি। কিবা খং উঠিলে কেতিয়াবা? কি কৰিবি খং উঠিলে? মোক মাৰিবি? মোক মাৰিবি নেকি তই? এইজনীয়ে তোৰ বিচাৰ বন্তি সকলো শেষ কৰি দিলে নেকি? মাৰক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাকো পাহৰি গলি তই। ভগৱান, ইয়াকে কৰিবলৈকে মই ল'ৰা তুলিছিলোঁ। ঘৈণীয়েকৰ কথা শুনি মাকক ৰঙা চকু দেখুৱাব পৰা হ'ল। মা প্লিজ আপুনি মনে মনে থাকক, মই আপোনাক হাত জোৰ কৰিছোঁ। মোক হাত জোৰ কৰি সন্মান দেখুৱাব নালাগে। সঁচা কথা কোৱাৰ কাৰণে মোক তোমালোকে বেয়া পাইছাতো, তেনেহ'লে উলিয়াই দিয়া মোক ঘৰৰ পৰা, তেতিয়াহে তুমি শান্তি পাবা। মা, তুমি এতিয়া ইয়াৰ পৰা যোৱা। তই নকলেও মই এতিয়া ইয়াৰ পৰা যাম। এই বুকখন চাই থাকিবলৈ মোৰ এনেও মন নাই। পেহী কি হ'লো তোৰ? কথাখিনি ভালকৈ শুনিবলৈ কি নিদিয়? ভিতৰত কিবা কন্দা কটা হুলস্থুল লাগি আছে। তুমি থাকিব খুজিছা যদি থাকা, মই আৰু ইয়াত এক মুহূৰ্তও নাথাকোঁ। গুচি গ'লে কথাটো বেয়া হ'ব বুলি কোৱা নাই জানো? বেয়া হয় ভাল হয় মই সেইবোৰ নাজানো। মুঠতে মই আৰু এইবোৰ শুনি শুনি ইয়াত থাকিব নোৱাৰোঁ। তুমি আহিলে আহা, নাহিলে মই যাওঁ। তোৰ পৰা যে উপায় নাই আৰু। ব'ল। এইবিলাক চাবলৈকে মোক ভগৱানে জীয়াই ৰাখিছে। আজি নিজৰ ল'ৰাই মোক এনেকৈ কথা ক'ব পৰা হ'ল। ঘৈণীয়েকৰ উচতনিত জ্ঞান বুদ্ধি সকলো শেষ কৰিলে। কি হ'ল? বাহিৰত আলহীক অকলে বহুৱাই কি ভুল ভৰাই আছা তুমি?
তৎ মুহূৰ্ততে ঘৰখনত যিটোহে হুলস্থুল হৈ গ'ল বাহিৰত গৈ আলহীক কেনেকৈ মুখ দেখুৱাম তাকে আহি পেলাই ভাবি আছোঁ হ'ব হ'ব ইমান চিন্তা কৰি ভিতৰত সোমাই থাকিব নালাগে আলহী গ'লগৈ কি গ'লগৈ নগৈ কি কৰিব ঘৰখনত যিহে পৰিস্থিতি দেখিলে ভয়ে খালে চাগে কোনে কি পৰিস্থিতি কৰিলেনো তোৰ বৌয়েৰৰ বেৰত কাণ থৈ লোকৰ কথা শুনা চোৰ স্বভাৱটোৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হ'ল মানে অঁ বাসৱী খুৰীয়াৰ আগত তাইৰ কথা মই কিবা এষাৰ পাতিলোৱেই তাই সেইটোকে শুনি তুষাৰৰ আগত তিলটোকে তাল কৰি শুনাই দিলে নহয় তাৰ পাছত তুষাৰটো মোৰ ওপৰত গৰম কিমান যে কি কথা মোক শুনালে ঘৈণীয়েকৰ উচতনিত মাকক কেনেকৈ কি কথা ক'ব লাগে সেইটোও সি পাহৰিলে ভালেই কৰিছে তোমাৰনো কি দৰকাৰ আছিল বাহিৰৰ মানুহৰ এজনী আগত নিজৰ বুঢ়াজনী কথা ক'বলৈ তাৰমানে তয়ো মোক অঁ দুখ তোমাৰেই দাদাৰ বৌ যদি ইমান খং উঠিছে নিশ্চয় তুমি মানুহজনীৰ আগত তুমি বৌ বিষয়ে বেয়াকৈ কৈছা মই বুজি নাপাওঁ তোৰ বৌয়েৰৰ গাত কি এনে গুণ আছে যে চবেই তাইৰ হৈ ওকালতি কৰ তোমাৰে বুজাত ভুল হৈছে সকলোৱে সকলোবোৰ দেখি যিটো শুদ্ধ বুলি ভাবে তাৰে পক্ষত থাকে তাৰমানে তয়ো মোক অসত্য বুলি ক'ব খুজিছ মই এটা কথাই জানো নিজৰ ঘৰখনৰ বদনাম আনৰ আগত গাই নিজৰ দুৰ্বলতা প্ৰকাশ কৰাটো কেতিয়াও উচিত নহয় বয়ে বাৰু কিমান সহ্য কৰিব কোৱাচোন দেউতা হেৰা দে অনবৰতে হাঁহি মাতি থকা ছোৱালীজনী আজিকালি অনবৰতে মনটো মাৰিয়ে থাকে তাইক তেনেকৈ থকা দেখিলে মোৰ বৰ দুখ লাগে অ' প্লিজ দুবৰী তুমি কান্দা কাটা নকৰিবা আৰু তুমি কিমান কান্দিবা হয়তো মোৰ গোটেই জীৱনটো এনেদৰে কান্দি থাকোঁতেই যাব কেতিয়াও সুখৰ মুখ নেদেখোঁ মই আছোঁ নহয় তোমাৰ লগত গোটেই জীৱন তোমাক দুখত থাকিব নিদিওঁ মই সোনকালে কিবা ব্যৱস্থা কৰিম কি ব্যৱস্থা ল'বা তুমি মোক অকণমান সময় দিয়া মই যেনেকৈ নহওক তোমাক সুখত ৰাখিবলৈ চেষ্টা কৰিম নোৱাৰা তুষাৰ মোৰ মা দেউতাৰ হাও মোৰ গাত বৰ বেয়াকৈ লাগিছে তেওঁলোকে মোক ক্ষমা কৰি নিদিয়ালৈকে মই আৰু কেতিয়াও সুখত থাকিব নোৱাৰোঁ এইবোৰ তোমাৰ ভুল ধাৰণা দুবৰী নিজৰ মাক দেউতাকে কেতিয়াও নিজৰ সন্তানক হাও দিব নোৱাৰে কিন্তু মা দেউতাৰ মনত মই যিখিনি দুখ দিলোঁ তেওঁলোকে মোক হাওপাত দিয়াটো স্বাভাৱিক অঁ মই এটা কথা ভাবিছোঁ মই কাইলৈকে এপাক ঘৰলৈ যাম কি অঁ মা দেউতাৰ হাতে ভৰিয়ে ধৰি ক্ষমা খুজিম যাতে তেওঁলোকে মোক মই কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰে কিন্তু তুমি মোক তুমি বাধা নিদিবা তুষাৰ কাৰণ মই জানো তেওঁলোকে মোক ক্ষমা নকৰালৈকে মই কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ তই মোৰ কথা উত্তৰ দিয়া নাই কিয় ঘৰৰ পৰা সদায় কলেজলৈ যাওঁ বুলি ওলাই গৈ তই আচলতে যাওঁ ক'লৈ কি কাৰণে তই বহুত দিন ধৰি কলেজলৈ যোৱা নাই আৰু ইয়াৰ অন্তৰালত কি ৰহস্য লুকাইছে তই আজি মোক ক'ব লাগিব মই সেইবোৰ কথা কৈ থাকিব নোৱাৰোঁ কি মই তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে মই অতি সোনকালে এইখন ঘৰেদি বেলেগকৈ থকাৰ ব্যৱস্থা কৰিম তাৰমানে তই মোক ধমকি দিছ তুমি যি বুলি ভাবা জবৰদস্তি কৰি তোমালোকে মোৰ বিয়াখন পাতিবলৈ বাধ্য কৰাই আচলতে এই আকাশ নামৰ ল'ৰাটোক মাৰি পেলোৱাৰ দৰে হৈছে কি কি কাৰণত তই এনেকৈ ভাবিব লগা হৈছে তোৰ বিয়াখন পাতি দি আমি এনেকুৱা কি বেয়া কাম কৰিলোঁ কচোন এইবোৰ কথাৰ উত্তৰ দি থাকিবলৈ মই কোনো প্ৰয়োজন বোধ কৰা নাই প্লিজ মোক আৰু আমনি কৰি নাথাকিবা দেউতা অ' তই আহিলি অঁ দেউতা অকণমান আগতে আহি পালোহি শুনিছোঁ তোমাৰ গাটো বোলে আজি আকৌ বেয়া কৰিছে এৰা বেমাৰ এটা গাত লৈ আছোঁ যেতিয়া মাজে মাজে অলপ অসুবিধা হ'বই বাৰু সেইবোৰ বাদ দে তোৰ পিছে নতুন কামটো কৰি কেনে লাগিছে বেয়া লগা নাই কৰ মন পুতি কাম কৰ
এইখিনি মানুহৰ কাম কৰাৰ উপযুক্ত সময়। আচলতে দেউতা মই তোমাৰ লগত কথা এটা পাতিবহে আহিছিলোঁ, কিন্তু তোমাৰ গাটো বেয়া হৈছে বুলি জানি কথাটো কওঁ নে নকওঁ ভাবিছোঁ। একো নহয়, মই এতিয়াও ইমান দুৰ্বল হৈ পৰা নাই, বুজিছ? ঘৰখনত এইবোৰ কি হৈছে দেউতা? জানো, ময়ো একো ধৰিব পৰা নাই। শুনিছোঁ আজি মায়ে বাহিৰৰ মানুহৰ আগত বৰ বিষয়ে খুব বেয়া বেয়াকৈ কৈ আছে। আচলতে মাৰ হৈছে কি? এনেকৈ বাৰু হৈ থাকিলে ঘৰখন ঘৰ হৈ থাকিব নেকি? মাৰৰ প্ৰকৃততে কি হৈছে ময়ো একো ধৰিব পৰা নাই। হঠাৎনো মানুহ ইমান পৰিৱৰ্তন হ'ব পাৰেনে? সঁচা কথা ক'ব গ'লে মাৰ এই পৰিৱৰ্তনত কাৰোৰে শান্তি নাইকিয়া হৈছে। সৰু সৰু কথা কিছুমানত ইমান ডাঙৰ এটা ইছ্যু কৰি অযথা হুলস্থুল কৰি আছে। বয়ে বাৰু কিমান সহ্য কৰিব কোৱাচোন দেউতা? হেৰা দে, অনবৰতে হাঁহি মাতি থকা ছোৱালীজনী আজিকালি অনবৰতে মনটো মাৰিয়ে থাকে। তাইক তেনেকৈ থকা দেখিলে মোৰ বৰ দুখ লাগে অ'। পাৰিলে তুমি মাক অকণমান বুজাবাচোন। আজিকালি মাক কোনো কথাতে মান্তি কৰাব নোৱাৰা হৈছোঁ। কি যে অপবাদ দিলে, লাজেই লাগে ভাবিলে। হয় দে, ময়ে কিবা এটা কৰিব লাগিব। কি হ'ল বাৰু অলোকেশ্বৰ? ফোনটো ইমান দিন ধৰি অফ কৰি থৈছে যে সি? এইখিনি সময়ত এইখন ঘৰত একমাত্ৰ সহায় কৰিব পৰা মানুহ হৈছে অলোকেশ। আকাশৰ আচলতে হৈছে কি তাৰ বাহিৰে আন কোনেও নাজানে। কেনেকৈ কথা পাতিব পৰা যাব বাৰু তাৰ লগত? মই সকলো বুজিছোঁ দাদা। মাৰ এনেকুৱা কথাত তোৰ খং উঠাটো স্বাভাৱিক। মায়ে বাসৱী খুৰীক আৰু সেই ছোৱালীজনীৰ আগত বৌৰ কথা তেনেকৈ কোৱা বুলি শুনি ময়ো সহ্য কৰিব পৰা নাই। চাচোন কি ভাবিছে তেওঁলোকে মাৰ মুখত এইবোৰ কথা শুনি। মই সঁচাকৈ আজি বৰ লাজ পাইছোঁ। ঘৰখনৰ বোৱাৰীজনীৰ কথা এনেকে। তই চিন্তা নকৰিবি দাদা, মই নিজে গৈ পেলাই বাসৱী খুৰীক কৈ থৈ আহিম যে মাৰ আচলতে মতিভ্ৰম হৈছে। মোৰ মতে তেওঁলোকক কথাবোৰ ভালকৈ বুজাই গ'লে বুজি পাব। নহ'লে মানুহৰ মাজত আমাৰ ঘৰখনৰ কথা বহুত বেয়াকৈ প্ৰচাৰ হৈ যাব, আৰু সেইটো মই কেতিয়াও নিবিচাৰোঁ। সেইটো কথাকে ভাবি মোৰ মূৰটো নষ্ট হৈ আছে। তই যদি তেনেকুৱা কিবা এটা কৰিম বুলি ভাবিছ, তোৰ যি মন যায় তাকে কৰ, মোৰ ক'ব লগা একো নাই। মই কলেজ যোৱা নাই বুলি তুমি নক'লে মাহঁতে জানিব কেনেকৈ? সেইটো কথা আপুনি মোক সোধাতকৈ মাহঁতকে নুসুধিলে কিয়? আৰু এটা কথা, আপোনাৰ লগত মই তৰ্ক কৰা নাই। আপুনি সেই অপ্ৰয়োজনীয়ভাৱে মোক যিকোনো কথা কৈ অশান্তি কৰি আছে। কি মই অশান্তি কৰিছোঁ? বৈষ্ণৱী, এইবোৰ তুমি ভাল কাম নকৰিলা। কি কৰিলোঁ মই? সকলো জানি বুজি নুবুজাৰ অভিনয় নকৰিবা। মিছাকৈ চিঞৰ বাখৰ কৰাতকৈ আপুনি কি ক'ব খুজিছে মোক ভালদৰে বুজাই কওক। মই কিছুদিন ধৰি কলেজলৈ নোযোৱা কথাটো তুমি কি কাৰণে মাহঁতক ক'লা? কি আপুনি কিছুদিন ধৰি কলেজলৈ যোৱা নাই? অভিনয় নকৰিবা প্লিজ। মই এইবোৰ একেবাৰে ভাল নাপাওঁ। আপুনি বিশ্বাস কৰে বা নকৰে মই সেইবোৰ নাজানো। মই আপোনাক সঁচাকৈয়ে কৈছোঁ, সেইবোৰ কথা মই একো নাজানো। তুমি নাজানো বুলি ক'লেই মই মানি ল'ম নেকি? সেইটো আপোনাৰ কথা। মোৰ লগত তৰ্ক নকৰিবা। মই কলেজ যোৱা নাই বুলি তুমি নক'লে মাহঁতে জানিব কেনেকৈ? সেইটো কথা আপুনি মোক সোধাতকৈ মাহঁতকে নুসুধিলে কিয়? আৰু এটা কথা, আপোনাৰ লগত মই তৰ্ক কৰা নাই। আপুনি সেই অপ্ৰয়োজনীয়ভাৱে মোক যিকোনো কথা কৈ অশান্তি কৰি আছে। কি মই অশান্তি কৰিছোঁ? মই অশান্তি কৰিলোঁ? ধৈৰ্য ধৰ বৈষ্ণৱী, বিয়া হ'লোৱেই যেতিয়া সেই সংসাৰখন তই ভাবি চিন্তি চিজিল কৰিব লাগিব।
হেৰি আপুনি টোপনি গ'ল নেকি? নাই যোৱা। অকণমান উঠিব হওকচোন, আপোনালৈ চাহ আনিছিলোঁ। লওকচোন চাহকাপ। মোৰ একো খাবলৈ মন যোৱা নাই। গাটো আপুনি এতিয়াও ভাল পোৱা নাই? ক'ত ভাল হ'ব গা? সকলোবিলাক চকুৰ পলকতে ধ্বংস হৈ যোৱা দেখি মই কেনেকৈ সুস্থ হৈ থাকিম? হ'ব, আপুনি এতিয়া সেইবোৰ কথা ভাবি থাকিব নালাগে। নেভাবো বুলি জানো কিছুমান কথা নভবাকৈ থাকিব পাৰি। নোৱাৰি বুলি মই জানো, কিন্তু চেষ্টা কৰিব লাগিব। মই বৰ কষ্ট পাইছোঁ জানা। ক'ত কি ভুল কৰি পেলালোঁ মই? ইমান কষ্ট কৰি গঢ় দিয়া ঘৰখন ধুমুহাই ধ্বংস কৰি পেলালোঁ। সেই ধুমুহাজাকক বাধা দিব পৰা শক্তি কোনো মোৰ নোহোৱা হৈ গৈছে। আপুনি ইমান দুৰ্বল হৈ পৰিলে কেনেকৈ হ'ব কওকচোন? মই হাৰি গ'লোঁ বুজিছা। আপুনি হাৰি যাব নোৱাৰে। মই আপোনাক কেতিয়াও হাৰি যাব নিদিওঁ। ধুমুহা যেনেকৈ আহিছে তেনেকৈ আকৌ সকলোবোৰ ঠিক হৈ যাব। কিন্তু ধুমুহাই শেষ কৰি থৈ যোৱা ঘৰখনটো তেনেকৈ থাকি যাব। ঘৰখন আমি আকৌ চিজিল কৰি ল'ব লাগিব। কষ্ট অলপ হ'ব, কিন্তু সেইবুলি জানো আমি নিৰাশ হৈ সেইবোৰ চাই থাকিলে হ'ব? মোৰ যেন মনৰ শক্তি নোহোৱা হৈ আহিছে। আৰু কিমান সহ্য কৰিম কোৱাচোন? শক্তি গোটাব লাগিব। আপুনি এনেকৈ অসুস্থ হৈ বিচনাত পৰি থাকিলে কেনেকৈ হ'ব? আপুনি ভাল হ'বই লাগিব। আকাশৰ দৰে ল'ৰা এটাই যদি অবুজনৰ দৰে কাম কৰে, তেন্তে আপুনি তাৰ কথা ভাবি মৰি থাকিলেও একো লাভ নহ'ব। আপুনি সুস্থ হৈ জীয়াই থাকিব লাগিব। আন কাৰোৰে বাবে নহ'লেও মোৰ বাবে আপুনি জীয়াই থাকিব লাগিব, কাৰণ আপুনি মোৰ জীয়াই থকাৰ একমাত্ৰ সাহস। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধিলৈ